আজি কিমান ভাল খাই যায় সেইদিনাখন মই ইয়াক মানে ধলং পলংকৈ হেডছাৰ আহিছে হেডমাষ্টাৰ নেকি স্কুলৰ বাৰাণ্ডাৰ পোৱাৰ আগতে বাটতে উজুতি খাই পৰিছে ছাৰে বাটৰ পৰা কোনোমতে চাইকেলত উঠাই আনিবলগীয়া হ'ল ছাৰক কিয় জানেনে কাৰণ ছাৰে টেটুলৈকে পি আহিছে ক'ত গৈছিল আপুনি কিয় জাৰিবৰ কাৰণে গৈছিল নে মদ খাবৰ কাৰণে গৈছিল হা আপুনি মদ খাই আহিছে জিভা পাক খোৱা ছাৰৰ মুখেৰে নুফুটে মাত আপুনি প্ৰধান শিক্ষক কোন স্কুলৰ প্ৰধান শিক্ষক 2 নম্বৰ খাতৰা ল'ৰা ছোৱালী কিমান আছে আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি কিয় নাযাওঁ ছাৰে ক'ব আজি গৈছোঁ যাই পেলাই গুচি গৈছোঁ মই স্কুলৰ পৰা আহিছে ক'ত যাব আহিছিলে স্কুলৰ পৰা হস্পিটেলত আপুনি মদ খাই আহিছে নেকি খাইছোঁ বেছিকৈ খাইছে আজি প্ৰতিদিনে এইদৰে স্কুললৈ আহে হেড ছাৰে আৰু স্কুল পোৱাৰ পূৰ্বে বাটতে লুটি খাই পৰে হেড ছাৰে কণ কণ ল'ৰা ছোৱালীৰ জীৱন গঢ়াৰ গুৰু দায়িত্ব হেড ছাৰৰ ওপৰত পিছে বিদ্যালয়লৈ আহি মদ খাই বাটতে পৰি থাকিল বিদ্যালয় প্ৰধান এজন হেড ছাৰ ৰোহিত চন্দ্ৰ দাস শিক্ষকতাৰ পবিত্ৰ বৃত্তিক কলংকিত কৰা এগৰাকী চিপাচাৰৰ গৰুখুটি নিকটৱৰ্তী 2 নং ঘাটৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাস সহকৰ্মী স্থানীয় লোকৰ অভিযোগ মতে দৈনিক বিদ্যালয়লৈ এইদৰে নিচাসক্ত হৈ আহে বিদ্যালয় প্ৰধানগৰাকী আচলতে এওঁ স্কুলত যাব অহা নাছিলে আমাৰ স্কুলখন এইফালে চাপৰিফালে আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে মই ৰিচিভ কৰা নাই জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ বহুত বাহানা উলিয়াই গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ হয় কাৰণে মই ফোন ৰিচিভ নকৰোঁ আচ্ছা মই যেতিয়া স্কুললৈ আহিলোঁ এওঁলোকৰ গাঁৱৰ এজনে ক'লে ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে হয় নেকি তাত গৈছে তেওঁ ভৰি এখন খোৰা গাড়ী চলাবই নালাগে তেওঁ মানে তেনেকৈ গাড়ী চলাই পেলাই আকৌ মদ খাই পেলাই পৰি আছে ঠিক আছে বাৰু যি হয় হ'ব মই স্কুললৈ যাওঁ স্কুললৈ গৈ থাকোঁতে আমাৰ এগৰাকী শিক্ষক কন্দৰ্প কলিতা মনোজ বুলি মাত তেওঁ মোক ক'লে ভালি ছাৰ এই আপোনালোকৰ আনদিনাৰ দৰে আজিও নিচাসক্ত হৈ বাটতে পৰি থাকিল এজন ৰোহিত চন্দ্ৰ দাস এই দৃশ্য দেখাৰ পাছত দৰং জিলাৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয় চেপাচাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত